পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বিধ্বস্ত বিৰোধী শক্তিশালী শাসকীয় মিত্ৰজোঁটৰ বিৰুদ্ধে পৃথকে যুঁজিবলৈ গৈ এক প্ৰকাৰ তছনছ হ'ল কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদকে ধৰি প্ৰতিটো বিৰোধী শিবিৰ। ৰাজ্যৰ সৰ্বমুঠ ৩৯৭খন জিলা পৰিষদ আৰু 2192খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত মাত্ৰ 72খন জিলা পৰিষদ আৰু 197খন আঞ্চলিক পৰিষদতহে জয়লাভ কৰে কংগ্ৰেছে। বিপৰীতে 3খন জিলা পৰিষদ আৰু 19খন আঞ্চলিক পঞ্চায়তত জয়লাভ কৰি আত্মসন্তুষ্টি অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ। অসম জাতীয় পৰিষদে মাত্ৰ 3খন আঞ্চলিক পঞ্চায়তত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে দখল কৰিব নোৱাৰিলে এখনো জিলা পৰিষদ। উজনি অসমত বিৰোধীৰ অৱস্থা শোচনীয়। লোকসভা নিৰ্বাচনত চমৎকাৰ জয়ৰে শাসকীয় মিত্ৰজোঁটৰ প্ৰতি প্ৰবল প্ৰত্যাহ্বান আনিব বুলি ধাৰণা কৰা গৌৰৱ গগৈ যেন কোনো প্ৰভাৱেই দেখা নগ'ল পঞ্চায়ত নিৰ্বাচনত। শিৱসাগৰত ধৰক পৰক অখিল গগৈৰ ভেটি। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নাজিৰা বিধানসভা সমষ্টিটো দেখা গ'ল শাসকীয় মিত্ৰজোঁটৰ জয় ময় অৱস্থা। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ শতাধিক জিলা পৰিষদৰ এখনো জয় কৰিব নোৱাৰিলে বিৰোধীয়ে। উত্তৰপাৰৰ ভিতৰত ৰঙানদী সমষ্টিৰ অন্তৰ্গত গাভৰু জিলা পৰিষদত কংগ্ৰেছ আৰু নাওবৈচা সমষ্টিৰ পাপত জিলা পৰিষদত জয়লাভ কৰে ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে। ইয়াৰ বিপৰীতে নামনি অসম, মধ্য অসম আৰু বৰাকৰ সংখ্যালঘু অধ্যুষিত অঞ্চলতহে দেখা গ'ল বিৰোধীৰ বাবে কিছু আশাব্যঞ্জক খবৰ। পঞ্চায়ত নিৰ্বাচনৰ এনে ফলাফলৰ পিছত প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। আমি শিৱসাগৰত বেয়া ফল দেখুৱালোঁ। শিৱসাগৰ বিধানসভা সমষ্টিটোত আমাৰ বেয়া হৈছে, খুব বেয়া হৈছে। কিন্তু সামগ্ৰিকভাৱে গোটেই অসমত ৰাইজৰ দলৰ অৱস্থা যথেষ্ট ভাল বুলি, আশাব্যঞ্জক বুলি আমি ক'ব পাৰোঁ। আনহাতে এই চৰম হতাশজনক ফলাফলৰ পিছত প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। আজিলৈকে অসমত যিমান পঞ্চায়ত নিৰ্বাচন হৈছে 91 চনৰ পৰা মই দেখিছোঁ চব ইলেকশ্যন কিন্তু চৰকাৰৰ পক্ষে গৈছে। 91 চনত হিতেশ্বৰ শইকীয়া ছাৰৰ নেতৃত্বত যেতিয়া হৈছিলে, তৰুণ গগৈ ছাৰৰ দিনত মই দেখিছোঁ, সোণোৱাল ডাঙৰীয়াৰ দিনত দেখিছোঁ, এতিয়া শৰ্মা ডাঙৰীয়াৰ দিনত দেখিছোঁ। বিপৰীতে এই ফলাফলে হেনো আশাৰ বতৰা কঢ়িয়াইছে কংগ্ৰেছলৈ। মন্তব্য ভূপেন বৰাৰ। এতিয়া কালি মোৰ ইয়াতে মই যিটো জিলা পৰিষদত বহি আছোঁ, এই জিলা পৰিষদত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী 246টা ভোটত হাৰিছে। পৰাজয় ইয়াত ছেকেণ্ড ডিভিজন নাই। কিন্তু এই 246 যিটো গেপ আছে, সেইটো অহা ছমাহত আমি যদি চেষ্টা কৰোঁ আমি ফিল আপ কৰিব পাৰিম নে নোৱাৰিম, সেইটোৱে আমাৰ আচল কথাটো। এতিয়া ধেমাজি জিলাত আমি 120 এনেকৈ হাৰিছোঁ। বিহপুৰীয়া জিলা পৰিষদ আমি 126টা ভোটত হাৰিছোঁ। গতিকে আমাক ৰাইজে নিদিয়াকৈ থকা নাই, ৰাইজে দিছে। আমি পিছ পৰিছোঁ। এসময়ত বিজেপি পিছ পৰিছিলে, এসময়ত আমি এজিপিক হৰুৱাইছোঁ, আজি বিজেপি আমাক হৰুৱাইছে, আমি বিজেপিক হৰুৱাম। যোৰহাটৰ বিপৰ্যয়ৰ পিছত প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰ। প্ৰথম ৰাউণ্ডত আমি জিকিছিলোঁ, দ্বিতীয় ৰাউণ্ডত তেওঁলোক জিকিল। ভুল আঁতৰাই ফাইনেলৰ বাবে সাজু হ'ম। যে ৰাজনীতিত কোনো এটা পৰিস্থিতি সদায় কাৰণে স্থিৰ নাথাকে। এক বছৰ আগত ইয়াত আমাৰ উজনি অসমত পৰিৱেশটো বেলেগ আছিল। এক বছৰ পিছত আজি বৰ্তমানৰ সময়ত পৰিৱেশটো বেলেগ। এইবাৰ আমি ৰাউণ্ডটো আমি মানি লৈছোঁ যে যোৱা বছৰ প্ৰথম ৰাউণ্ডটো আমি জিকিলোঁ, এইবাৰ ছেকেণ্ড ৰাউণ্ডটো তেওঁলোকৰ ভাল হ'ল। ফাইনেল যে ৰিমেটচ অহা বছৰ হ'ব, এই ৰিমেটচৰ কাৰণে একদম গোটেই জোৰ লগাই আমি ৰিমেটচটো আমি জিকিবলৈ আমি চেষ্টা কৰিম। আমি এদিনৰ ভিতৰতে আমি গম পাই গৈছোঁ যে নিজকে আমি কেনেদৰে শুদ্ধ কৰিব লাগে। ইফালে এই নিৰ্বাচনী ফলাফলে হেনো পুৰণি দিনলৈহে মনত পেলালে সাংসদ ৰকিবুল হুছেইনক। যে তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, এই ৰকিবুল হুছেইনো যেতিয়া মন্ত্ৰী আছিল, সেই সময়ৰ পঞ্চায়ত নিৰ্বাচন প্ৰায় 26,000 ৱাৰ্ড আছিল। এই 26,000 ৱাৰ্ডৰ প্ৰায় 21,000ত কংগ্ৰেছ পাৰ্টীসকল জিকিছিল। 2,200 প্ৰায় 9টা পঞ্চায়ত আছিল,
তাত 90% কংগ্ৰেছৰ প্ৰাৰ্থী জিকিছিল। 219টা জিলা পৰিষদ আছিল, প্ৰায় 90% কংগ্ৰেছ প্ৰাৰ্থীসকল জিকিছিল। কিন্তু তাৰ 6 মাহৰ পিছত হোৱা নিৰ্বাচনত কংগ্ৰেছ ধৰাশায়ী হৈ গ'ল। এইটো কিন্তু বিধানসভাত ৰিফ্লেক্ট নহয়। ইফালে শেহতীয়া পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। এফালে বিৰোধীৰ ঐক্যহীনতা, তাৰ লগে লগে বিজেপিৰ ধন বলৰ ৰাজনীতি, ভয় ভাবুকি, মুখ্যমন্ত্ৰীয়ে নিজে খুদ আচৰণবিধি ভংগ কৰি বিভিন্ন প্ৰলোভনৰ ৰাজনীতিৰ মাজত আমাৰ বহু প্ৰাৰ্থী জিকিল। যথেষ্ট 150 গৰাকীমান ৱাৰ্ডৰ সদস্য জিকিছে। এইটো জনগণৰ মত। ইমান মানে ষড়যন্ত্ৰ, প্ৰলোভন, বিভাজনৰ ৰাজনীতিৰ মাজত জনগণে এটা মেণ্ডেট দিছে, এটা জনমত দিছে, সেইটো জাতীয়তাবাদৰ পক্ষত দিছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।